সংবাদমেল সম্বোধন কৰিলে লোকসভা তিনিখন আসনতে হাৰিলে যি তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল AIUDF সেই তিনিখনতে হাৰিলে মৌলানা বদৰুদ্দিন আজমল আৰু মৌলানা বদৰুদ্দিন আজমলৰ AIUDF বৰ্তমান কিমান শক্তিশালী মৌলানা বদৰুদ্দিন আজমলৰ AIUDFক লৈ AIUDF দুবাক লৈ AIUDF বৰ্তমান সময়ত শেষ হৈছে বুলি ভাবি শত্ৰুৱে আনন্দ ফূৰ্তি কৰি লাভ নাই বুলি মৌলানা বদৰুদ্দিন আজমলে কৈছে কিন্তু তাৰ মাজতে নিজৰ যে নাও ডুবিছে AIUDFৰ যে নাও ডুবিছে প্ৰকাৰন্তৰে হেয়াই স্বীকাৰ কৰিলে নেকি মৌলানা বদৰুদ্দিন আজমলে আমি সবিশেষ জনাব বিচাৰিছো মৌলানা বদৰুদ্দিন আজমলে আজি কেইবাটাও মন্তব্য কৰিছে লোকসভা নিৰ্বাচনত পৰাজয়ৰ কাৰণ কি হ'ল কিহৰ বাবে পৰাজয় বৰণ কৰিব লগিয়া অৱস্থাৰ সৃষ্টি হ'ল সেই সন্দৰ্ভত প্ৰশ্ন কৰিছে লোকসভা তিনিখন আমি হাৰিলো কিয় হাৰিলো কাৰণ ওলাবলৈ এই বৈঠক AIUDF এতিয়াও মৰা নাই জিন্দা আছে এনেদৰে মন্তব্য কৰিছে বেমাৰ বিচাৰি উলিয়াম অহা নিৰ্বাচনত নতুন শক্তিৰে যুঁজত নামিব AIUDF এই সন্দৰ্ভত মন্তব্য কৰিছে উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ চিন্তা কৰা নাই AIUDFৰ নাও ডুবিছে দলৰ মুৰব্বী হিচাপে মই সকলো দায়িত্ব মূৰ পাতি লৈছো AIUDF আছে আৰু AIUDFৰ বৰ্তমান সময়ত কেনেদৰে উদ্ধাৰ কৰিব লাগে সেই সন্দৰ্ভতো মৌলানা বদৰুদ্দিন আজমলে আজি মন্তব্য কৰিছে কি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে আমি শুনাব বিচাৰিছো আমি 24 লোকসভা ইলেকশনত 3টা সিট হেৰুৱাইছো আপোনালোকে জানে এইটো মন্থন আর পর্যালোচনা করার কারণে আমি এই মিটিংটো মাতিছো গোটেই অসমৰ পৰা আমাৰ লোকসকল আহিছে স্পেশালি ধুবুৰী নগাঁও কৰিমগঞ্জ এইটো এখন ভিডিঅ চলি আছে আমি খোলাখুলি কৰি দিছো যাৰ যিটো কথা কিয় আমি হাৰিলো এইটো সাৰ্জাৰী হ'ব লাগিব অপারেশন হ'ব লাগিব হোৱাৰ পিছত ভিতৰত কি কাৰণে আমাৰ নাওটো ডুবিছে কি কাৰণে এইটো আমি ওলাব লাগিব আৰু আমাৰ দল বহুতে কৈ আছে UDF সংসদ UDF জিন্দা আছে আপোনালোকৰ দোৱা থাকিলে UDF জিন্দা থাকিব আৰু আমি আকৌ ইলেকশ্যন আমি লৰিম আকৌ আপোনালোকে দেখিব এক জমানা আছিল ইন্দিৰা গান্ধী কংগ্ৰেছ সৃষ্টি কৰিছে ভাৰতবৰ্ষৰ পৰা নাইকিয়া হৈ গৈছে বিজেপি জিৰো আছে বাজপেয়ী হাৰিছে ইন্দিৰা গান্ধী হাৰিছে আৰু গোটেই ডাঙৰ লিডাৰসকল হাৰিছে এই পাৰ্টিৰ শ্ৰেষ্ঠ নাই এই হিচাপে আমাৰ পাৰ্টিও কোনো আমাৰ দুশ্মন কোনো বিৰোধীয়ে ভাবিব নালাগে খালি বজাব নালাগে UDF শেষ হল UDF শেষ হয় যদি আকৌ UDF পাৱাৰ পুৰৈ ইনশাআল্লাহ আমি ইয়াৰ পৰা শিক্ষালৈ এইটো কাৰণে আজি জমা হৈছো এই বেমাৰবিলাক আমি ওলাই অপাৰেশ্যন কৰি সাৰ্জাৰী কৰি সব যিমান বেমাৰী আছে সেইটো আমি আউট কৰি আকৌ এবাৰ নতুন জীৱন হিচাপে এনেকুৱা অপাৰেশ্যন হোৱাৰ পিছত মানুহ নতুন জীবন পায় আমার পার্টি জীবন পাব আর আমি সব আপনাদের ডিটেলসে বলেছি ইনশাআল্লাহ একমত করার চেষ্টা করেছি করার পিছত নতুন একটা জীবন আমি লম আর আমি আগো এই ইউডিএফে 10টা আনারস আনিছি আর আপনারা দেখিব এই ইউডিএফও কমসে কম 35টা সিট আনা ভক্তি কেনেকুৱা কৰিব লাগে এইটো কাৰণে আমি আছো দিল্লী এমএলএ এমপি আছিল এবাৰ আমাৰ এমপি জিৰ' হৈছে আকৌ অহা ইলেকশ্যনত আমি আৰু বেছি এমপি আমি চেষ্টা কৰিম এইটো আমি চিন্তা কৰিম দলক আকৌ চিন্তা কৰোঁ এইটোৰ ওপৰত আছো যদি আমাৰ কিছুমান পাৰ্টি লয় এই বাই ইলেকশ্যন লৰিম আমি লৰিম এলে আজি এইটো হ'ব সব ফুটবল পরিচিত হোক শরীফুদ্দিন হোক আমিনুদ্দিন হোক আবুল বশির হোক মই যে দায়িত্ব ডেডিকেট করেছি
হ'ব পাৰে কেউ মিছইউজ কৰিছে বা মই যিমান ডিমাণ্ড দিব লাগে মই দিয়া নাই সেইটো কাৰণে মই দায়ী I am taking the responsibility কি হৈছে নাওটা ডুবিছে কেপ্টেনে দায়িত্ব লওক মই এতিয়া ক'ব নোৱাৰো আল্লাহ যদি থাকে আমি সকলক যেনেকুৱা তুমি কৈছো অপাৰেশ্যন হবে সেইটো থাকিলে ওলাব লাগিব কিডনি প্ৰব্লেম হ'লে কিডনি প্ৰব্লেম লাগিব আৰু কোনো প্ৰব্লেম থাকিব এই সব আমি কৰি আপোনালোকে লাহে লাহে কষ্ট নহয় এটা একদম বিশেষতা আজি আপোনালোকে এইটো কথা আমি ইনকোয়ারি যাব তো ইনকোয়ারি যাব যেটা হইছে তার লগত কি হইছে কিহৰ কাৰণে নৰকৰবি ভেৰিয়াছ ইনকোয়ারি এটা হ'ব পাৰে এইটো আমি চাম এইটো কাৰণে ফলো কৰিব লাগে এইটো আমি চেলেঞ্জ যদি যেতিয়ালৈকে কোনো বিশেষা এসেম্বলিৰ আগে ধৰি নাহি যাব আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।